আমি জানা মতে আগতে আমি ধৰ আজিৰ পৰা 40 বছৰ আগত আমি বিশ্বকৰ্মা পূজা কৰিছিলোঁ পাহাৰৰ ওপৰত। তাতে এডাল পাখেৰি গাছ আছিল, বিৰাট ডাঙৰ পাখেৰি গাছ। তাত আমি গৰু চৰাৰ আখল যিমান আছে, ময়ো গৰু চৰাইছিলোঁ। তেতিয়া সেই গছৰ গৰত গৰু যদি পাহাৰ হাৰায়, তাৰ ওচৰত যে পূজা কৰিলে পাখিডাল তলত গৰুটা ৰাতি নামি আহে। এনেকৈ বহুত মানুহে পাইছিল। পিছত কিছুদিন কৰিল কি, তাৰে মানুহ অহা যোৱা অসুবিধা হয়, পানী চানী একো নাই। ইয়াত ঝৰ্ণা এটা আছিল আৰু ইয়াতে অস্তপহৰ বহুদিন আগৰ পৰাই হৈছে। এই তাৰে পৰা মূৰ্তিবিলাক নামাই আনছে সিহঁতে যে গোটেইগিলে আনি ইয়াতে শিলবিলাক চব কি কৰি পূজা কৰি আছে। আমিও আহোঁ মাজে সময়ে কেতিয়াবা, কামত জুলুম নাথাকিলে আহোঁ। ইহঁতে কৰি আছে। কালি মই শুনা পালোঁ যে ইয়াতে বোলে কি ওলাই গণেশ ওলাইছে বোলে মাটিৰ তলৰ পৰা। তো মোৰতো বিশ্বাস হোৱা নাই আৰু হ'বও পাৰে, চাবাই আহিলোঁ আজি। আহি দেখিলোঁ হয়তো ওলাইছে। কাৰণ এইখিনি বস্তু ৰাইজে অলপ সহযোগ কৰিব লাগে, চৰকাৰেও অলপ নজৰ দিব লাগে। কিন্তু চৰকাৰেও নজৰ দিয়া নাই, ৰাইজে সিমান গুৰুত্ব দিয়া নাই। ওলাইছে কাৰণে আজি এইখিনি মানুহ আহিছে, নলালে কিন্তু মানুহখিনি নাহে। ময়ো যে আহিছোঁ আজি ওলোৱা বুলি কোৱাৰ কাৰণে চাব আহিছোঁ, মই এনে কিন্তু নাহোঁ। এনে এটা মূৰ্তি আছে, এনে পূজা কৰে বাছ। এই যে পূজা কৰিল অলপ কেইদিন আগত, কি শিৱ পূজা কৰিল, শিৱৰাত্ৰি হুলস্থুলভাৱে কৰি সিহঁতে খৰচ কৰে ভালেই। চাৰা দিন মানে খলে তালে নাগায়, নামে কীৰ্তনে প্ৰসাদে পানী খিচিৰি মিচিৰি চব কিছু কৰে সিহঁতে, খৰচ কৰে। কাৰোবাৰ পৰা খুজি ঠাণ্ডা আনে। এতিয়া ৰাইজে অলপ জাগ্ৰত কৰিব লাগে। এতিয়া চৰকাৰে যদি অলপ সহায় কৰে তাহ'লে সেই বস্তুখিনি ভাল হ'ব আৰু। গতিকে ৰাইজৰ ডেকাসকলে লগলে এটা হেৰি কৰিছে আৰু বস্তু সৎ পথত আনিছে আৰু এনে ইনভেলিড হৈ পৰি আছিল, তেতিয়ালৈকে সৎ পথত পৰি যায় মনুষ্যনী বান্ধা ভৱিষ্যতে এই কৰিছে আৰু সংৰক্ষণৰ ভাৱ। এনে শিলত কাটা ধুনীয়াকৈ কাটা হেৰি আছে, ফুল কাটা কিছুমান দেৱ মূৰ্তি কাটা আছে, ওপৰত আছে। আমি ওপৰতো গৈছিলোঁ মই, আৰু নামাতো কিছুমান আছে, আৰু কিছুমান নষ্ট হৈ গ'ল নহয়। এই মণিটো এইটো কমেওতো 70 আগত হ'ব, 1970 চনৰ আগতে। কিছুমান ডেকা ল'ৰা আমাৰ গাঁৱৰে তেওঁলোকে উদ্যোগ এটা কৰি এই মন্দিৰটো স্থাপন কৰিলে। তাৰপিছত তেনেকৈ চলি আছে আৰু মাজতে অলপ মানুহ নোযোৱা হৈছিল, আৰু কিছুমান ডেকা ল'ৰাই পিছত আহি নতুনকৈ আৰু স্থাপন কৰিলে। স্থাপন ঠিক নহয়, মানে নতুনকৈ আৰম্ভ কৰিলে আৰু যিখন পাহাৰ আছে সেইখন পাহাৰ বিশ্বকৰ্মা বুলি কয়, আৰু তাৰ উত্তৰত যিখন আছে ভৈৰৱ পাহাৰ। গতিকে মানে লোকাচাৰ হিচাপে যে স্বয়ং বিশ্বকৰ্মাই ইয়াত কিছুমান শিলৰ মূৰ্তি বান্ধিছিল, কিছুমান শিলত খৰিত কৰিছিল, কিছুমান বনাইছিল, আৰু এইবিলাক আছিল আমিও দেখিছোঁ সৰুতে। এতিয়া ক'ত বস্তু ক'ত গ'ল, লুপ্ত হয় কিছুমান এই বৰ পানীত ঢল আহে, বালাত তলত পৰে, শিলৰ তলত পৰে, তেনেকৈ নষ্ট হৈ গৈছে। কিছুমান আছে কিন্তু তেনেকৈ নাই। কিন্তু এটা ঠাইত বহুত শিল আছে, শিলত কাটা। মই বহু নাম কিছুমান 5-10 বছৰমান দিছোঁ, শিলত কাটা, দীঘল শিলত কাটা, 4-কোণীয়া কাটা, 5-কোণীয়া কাটা, ঠিক তেনেকুৱা শিল আছে কিছুমান পাইছিলোঁ। জাগ্ৰত।